আজি আহোমৰ খং উঠাৰ উপৰিও মৰাণ জাতিৰ খং উঠিছে, মটক জাতিৰ খং উঠিছে, চুতীয়াসকলৰ খং উঠিছে, চাহ জনজাতি আদিবাসী ৰাইজৰ খং উঠিছে আৰু খং উঠিছে কোচ ৰাজবংশীসকলৰ। মই আজি এইকাৰণে আহোমৰ ড্ৰেছত আহিলোঁ। আপোনালোকে সকলোৱে জানে যে মই এজন গৰ্বিত অসমীয়া, কিন্তু অসম চৰকাৰে বাৰম্বাৰ এই 6 জনগোষ্ঠীক সদায় মিছা কথা কৈ আহিছে। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। সেইকাৰণে মই আজি এইটো ফাচো পিন্ধি আহিছোঁ। এই চোলাটোৰ নাম ফাচো, আমাৰ ভাষাত, আহোমৰ টাই ভাষাত ফাচো। আমি এই ড্ৰেছ এৰি অসমীয়া হৈ গ'লোঁ, আমাৰ টাই ভাষা এৰি আমি অসমীয়া হৈ গ'লোঁ। আমি আমাৰ নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিলোঁ, আমি হিন্দু হৈ গ'লোঁ। আমাৰ নিজৰ ভাষা কাৰো ওপৰত জাপি নিদিলোঁ। আমি ৰজা আছিলোঁ, আমি ৰাজবংশ আছিলোঁ। ইচ্ছা কৰিলে ইয়াত আমি টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেঁতেন, আমাৰ ধৰ্ম ইয়াত প্ৰৱৰ্তন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি সকলোকে লৈ অসমীয়া জাতি কৰি দিলোঁ। চাওলুং চুকাফাই কি কৰিলে? চাওলুং চুকাফাই মৰাণ, বৰাহী এই আটাইবিলাকক কাকো দমন নকৰিলে, লগত লৈ একেলগতে লগত লৈ দখল নকৰি ইয়াৰ আদিবাসীসকলক ইয়াত তেতিয়ালৈকে আহোমসকল অহাৰ আগলৈকে 1228 খ্ৰীষ্টাব্দৰ আগতে থকা সকলো মানুহৰ লগত একেলগতে থাকিলে। কেতিয়াবা চুতীয়াৰ লগত যুদ্ধ হৈছে, কেতিয়াবা কছাৰীৰ লগত যুদ্ধ হৈছে, কিন্তু যুদ্ধ হোৱাৰ পাছতো কাকো অত্যাচাৰ কৰা নাই। তাৰ পাছত আকৌ একেলগতে থাকি সমিল মিলৰ এটা ৰাজনীতি গঢ়ি তুলিছিলে আমাৰ চুকাফাই, চাওলুং চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু তেতিয়াৰ পৰাই আমি সদায় জনজাতি আছিলোঁ, আমি সদায় ট্ৰাইবেল আছিলোঁ। আমি সকলো এৰি দিলোঁ। আমাক আনকি ব্ৰিটিছসকলে জনজাতিৰ কথাও কৈছিলে, আমি নললোঁ। এতিয়া আমি কৈছোঁ যে নহয়, আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকৈ আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই, কোচ ৰাজবংশীসকল আমাতকৈ আগত থকা অসমত থকা তেওঁলোকৰ উন্নয়ন হোৱা নাই, আদিবাসী চাহ জনগোষ্ঠীৰ আজি উন্নয়ন হোৱা নাই। সেইকাৰণে মই আজি অসমীয়া হৈও এই ফাচো পিন্ধি আহিছোঁ। এই চোলাৰ নাম ফাচো, আৰু এই যি শিৰবন্ধন, এই শিৰবন্ধনৰ নাম ফাৰু। আৰু মই যিটো পেণ্ট পিন্ধি আহিছোঁ এইটো কাংকেন, যিটো পটলুং পিন্ধি আহিছোঁ এইটোৰ নাম কাংকেন, আৰু এইখন হ'ল ফাচিট। গতিকে মই আপোনালোকক অতি স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক, 6 জনগোষ্ঠীক অসমীয়া হৈ থাকিবলৈ দিয়ক, গৰ্বিত অসমীয়া হৈ থাকিবলৈ দিয়ক। আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব। চৰকাৰ বাহাদুৰ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আপোনালোকে মনত পেলাওক, নিৰ্বাচনৰ আগত আপোনালোকে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিল নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি মনত পেলাওক। আপোনালোকৰ ভিজন ডকুমেণ্টত 2016 চনতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল। আপোনালোকে মনত পেলাওক, যেতিয়া কা আন্দোলনত সমগ্ৰ অসমীয়া মানুহ ঐক্যবদ্ধ হৈছিল, তেতিয়া আপোনালোকে অসমীয়া জাতিক বিভক্ত কৰিবৰ কাৰণে আপোনালোকে এই বিল আনিছিল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল আনিছিল। এখন আপোনালোকে চাই লওক, বিল নাম্বাৰ 3 of 2019, দ্য কনষ্টিটিউশ্যন চিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019। আপোনালোকে নিজে চাই লওক, এই বিল আনিছিলে। এই বিলত কিমান জাতিক দিছিলে? ইয়াত কাক জনজাতিকৰণৰ কাৰণে একদম ৰাজ্যসভাত, সেইদিনা ৰাজ্যসভাত মই বহি আছিলোঁ, কাৰণ সেইদিনা আমাৰ কেবখন কাহ হ'ব বুলি আমি ভয় খাই, মই আৰু পলাশ, আপোনাৰ AJCPৰ প্ৰেচিডেণ্ট পলাশ চাংমাই, আমি দুয়োটাই তাত গৈ বহি আছিলোঁ, প্ৰতিবাদ কৰি আছিলোঁ ৰাজ্যসভাৰ ভিতৰৰ গেলাৰীত। তাৰপাছত চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম আৰু আদিবাসীসকলৰ কিমানটা গ্ৰুপ? এই 20ৰ পৰা 55লৈকে 35টা, এই 35টা গোটক জনজাতিকৰণৰ
জনজাতিকৰণৰ লিষ্টিং কৰি দিছিলে লিষ্টিং কৰি দি একদম আপোনালোকে চাওক এতিয়া তেওঁলোকে কৈ আছে যে নহয় এতিয়া তেওঁলোকে কৈ আছে যে নহয় মানে আন জনগোষ্ঠীবিলাকৰ ক্ষতি কৰিব নালাগে ইয়াত আন জনগোষ্ঠীবিলাকৰ ক্ষতি নহয় বুলি ইয়াত আগতে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে সেইটো অনুমোদন দিয়াৰ কাৰণে আৰু অসম চৰকাৰে অনুমোদন দিয়াৰ কাৰণে এইটো লৈছে বুলি ইয়াত ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছত লিখি থোৱা আছে এখন বিল কিয় আনে লিখি থোৱা থাকে নহয় তাত লিখি থোৱা আছে হা আপোনালোকে জানি আচৰিত হ'ব আজি তেওঁলোকে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণেহে বোলে হেৰি নহ'ল কি কয় জনজাতিকৰণ কৰিব পৰা নাই মই আপোনালোকক দেখুৱাই দিওঁ কংগ্ৰেছৰ দিনত কি প্ৰস্তাৱ পঠিয়াইছিলে আৰু বিজেপিৰ দিনত কি প্ৰস্তাৱ পঠিয়ালে আপোনালোকক দেখুৱাই দিওঁ মই এইখন আপোনালোকে চাওক কংগ্ৰেছৰ দিনত শেষত একদম 2016 চনৰ 29 ফেব্ৰুৱাৰীত যিখন আপোনাৰ ৰিকমেণ্ডেশ্যন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিলে সুধিছিলে সত্যেন্দ্ৰ গাৰ্গ জইণ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা সুধিছিলে অসম চৰকাৰক যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি নে নোৱাৰি কি বুলি লিখি দিছিলে চাওক আপোনালোকে Seedling of 6 communities, namely Moran, Motok, Kus, Rajbangshi, Sutia, Adivasi, Tree Tribes, and Tayakum as the plains. With reference to your letter cited above, I am directed to inform you, Sarkare muk koboloi dise, that the government of Assam has no objection to proposal of government of India as stated in the letter under reference. Government of India যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লৈছে সেই প্ৰস্তাৱটোত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ আপত্তি নাই কংগ্ৰেছে লিখি দিছে কংগ্ৰেছ চৰকাৰে এটো তাৰিখটো চাই লওক 29 ফেব্ৰুৱাৰী 2016ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আপোনালোকে নিজে বিচাৰি লিয়ক তাৰ পাছত নতুন মুখ্যমন্ত্ৰী আহিলে এবাৰ বিজেপিয়ে কি লিখিলে আপোনালোকে নিজে চাই লওক Department of Government of Assam, Department of Welfare, Plains, Tribes and Backward Classes. Dated Dispur 13 June 2016. May mahot 17 তাৰিখৰ দিনা সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিলে জুন মাহৰ 13 তাৰিখে এবাৰ কি বুলি চিঠি দিলে চাব দেই ৰাজীৱ কুমাৰ Chief Secretary to the Government of Assam, WPT and BC Department, কি বুলি লিখিলে subject granting of ST plain status to Kus Rajbangshi, Moran, Motok, Tayakum, Sutia and Adivasi, Tea Garden and XT Garden community of Assam. ইয়াত কি লিখিলে আপোনালোকক কৈছো দেই মই এটা বাক্য পাঠ কৰি দিলে আপোনালোকে গম পাব মই আন্ডাৰলাইন কৰি লৈ আইছো In this connection, Government of Assam would like to reiterate its no objection to the proposal of Ministry of Home Affairs, Government of India, to the creation of a separate category of scheduled tribes, plains, for these communities. Numbers by reducing, transferring reservation of these communities from OBC category. ইয়াৰ আগতে প্লেইনলি কলে যে জনজাতিকৰণ কৰি দিয়ক কংগ্ৰেছ চৰকাৰৰ দিনত যেটো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে দিছিলে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কি বুলি কলে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কলে যে নহয় এওঁলোকৰ কাৰণে ওবিসিৰ পৰা সিট কাটা সংৰক্ষণ ওবিসিৰ পৰা কাটি আনা আমুক কৰা তামুক কৰা আৰু তাৰ পাছত কি কৰিলে ইয়াত থকা জনজাতি বিলাকক তেওঁলোকে লগাই কি কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি এটা আন্দোলন আৰম্ভ কৰাই দিলে এটা কোনে কৰালে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে এটা কোনে কৰালে অমিত শাহ আৰু নৰেন্দ্ৰ মোদীয়ে সেই সময়ত যি সময়ত বিধেয়ক উত্থাপন হৈছিল সেইদিনাটো কোনো জনজাতিৰ ৰাইজে কোনো জনজাতি সংগঠনেটো প্ৰতিবাদ কৰা নাছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নালাগে বিধানসভাত ৰাজ্যসভাত সেইদিনা ময়ো আছিলোঁ আজিও ৰাজ্যসভাত এই বিলখন একেখন বিল মই যিখন বিল দেখুৱালো এই বিলখন এতিয়াও ৰাজ্যসভাত পৰি আছে এখন ডেড হোৱা নাই এখন এতিয়াও উঠি যোৱা নাই সিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে সিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে এতিয়া কি কৰিছে এতিয়া কৈছে যে আপোনালোকে নিশ্চয় গম পাইছে কালি মই কিমান আপোনালোকে চাইছে নহয় 25 তাৰিখে তেওঁলোকে প্ৰতিবেদনখন দিম বুলি ক'লে প্ৰথম দিনা নিদিলে কেলে এই বিষয়টোক লৈ আলোচনা হ'ব অকিল গগৈ ধৰিব গুমৰ ফাক কৰি দিম মই জানে যে বেলেগ কোনেও নধৰিলে অকিল গগৈটো পঢ়া শুনা কৰি আহি ধৰিব কি বস্তু কৰিবলৈ লৈছে
তাৰপাছত 27 তাৰিখে দিম বুলি ক'লে, নিদিলে। কেলে? জানে যে তাত অখিল গগৈ বহি আছে। তাৰপাছত 27 তাৰিখে নিদিলে, কালি 28 তাৰিখ, কালি আমাৰ পিনৰ পৰা আমি এই বিষয়টো আনিলোঁ। আমি বিষয়টো আনিলোঁ বিধানসভাত। দিগন্ত আমাৰ কি কয়, দিগন্ত বৰ্মন আনিলোঁ আৰু মই তাত ছাপৰ্ট দিলোঁ যে মই তাত ডিছকাশ্যন কৰিম, দিগন্ত বৰ্মনে প্ৰস্তাৱটো উত্থাপন কৰিব। বিধানসভাৰ অধ্যক্ষক মই কাগজ দিলোঁ যে 6 জনজাতিকৰণৰ বিধেয়কখনৰ কি কয় প্ৰস্তাৱটোৰ ওপৰত জনজাতিকৰণ হ'ব নে নহ'ব, এইটোৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে। মানে লিষ্ট অফ বিজনেছত আহি গ'ল। আপোনালোকে দেখিছে কালি লিষ্ট অফ বিজনেছখন আপোনালোকে চাই ল'ব পাৰে, মোৰ লগতো আছে, আপোনালোকৰ লগতো আছে, চাই লওক। কালি আহি গ'ল। আহি যোৱাৰ পাছত কি কৰিলে, যিহেতু মই ডিছকাশ্যনত বহিম, লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই কথা পাতি কি কৰিলে, এবাৰ অধ্যক্ষক কৈ সেই বিষয়কেইটা অহাবাৰ হেৰিয়াতহে উঠিব বুলি এনে তাত উঠাবলৈ দিলে। কালি দেখিছে আপোনালোকে, আমাৰ দিগন্ত হেৰিয়ে উঠালে, কি কয় আপোনাৰ দিগন্ত বৰ্মনে উঠালে, কিন্তু উঠালে যদিও কালি ডিছকাশ্যন কৰিবলৈ নিদিলে। আৰে যদি তোমালোকে খুব ভাল প্ৰস্তাৱ লৈছা, কিয় তোমালোকে ইমান ভয় খাই আছা? 25 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 27 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 28 তাৰিখে ডিছকাশ্যনটো কিয় কৰিবলৈ নিদিলা? আৰু আজি মই আপোনালোকক সকলোকে কৈছিলোঁ নে নাই বাৰু? আগৰবাৰ মই বাইট দিওঁতে কৈ গৈছিলোঁ নাই যে চাব 29 তাৰিখৰ দিনা লাষ্ট আইটেম হ'ব এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো। আজি সঁচাকৈ চাওক, লাষ্ট আইটেমটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো উত্থাপন কৰিব আৰু বিধানসভা ভাঙি দিব। তাত ডিছকাশ্যন যাতে কৰিব নোৱাৰে, যাতে আচল কথাবিলাক আমি গুমৰ ভাগ কৰি দিব নোৱাৰোঁ। এতিয়া মইতো আজি আচলতে এটা জাপি পিন্ধি আহিম বুলি ভাবিছোঁ। জাপি মানে অসমীয়া মানুহক টুপি নহয়, জাপি পিন্ধিছে, জাপি। কিন্তু যিহেতু মোৰ এইটো পৰম্পৰাগত, গতিকে ইয়াৰ ওপৰত এটা জাপি পিন্ধি দিলে বেয়া দেখিবৰ কাৰণেহে বা সেইটো উচিত নহয় কাৰণেহে মই নিপিন্ধিলোঁ। বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 6 জনগোষ্ঠীক জাপি পিন্ধাই দিছে, টুপি নহয়। হিমন্ত কি কয়, আমাৰ জুবিন দাই যে কৈছিলে জাপি পিন্ধাইছে বিজেপিয়ে বুলি, জাপি পিন্ধাই দিছে, ডাঙৰ জাপি এটা। তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত পৃথিৱীৰ ক'তো নথকা এখন সংবিধান চাওকচোন, এখন সংবিধানৰ আপোনালোকে চাওক 242 অনুচ্ছেদত জনজাতিকৰণৰ লিষ্টখন আছে। তাৰ কাৰণে এখন জনজাতিকৰণৰ লিষ্টখন সংবিধানত দি কি কয় হেৰিটো দি তাৰপিছত এটা অৰ্ডাৰ উলিয়াই দিছে, 1950 চনৰ অৰ্ডাৰ, কনষ্টিটিউশ্যন চিডিউল ট্ৰাইবছ অৰ্ডাৰ 1950 এমেণ্ডমেণ্ট আপ টু 2024। এই অৰ্ডাৰত চাওক আপুনি দ্য চিডিউল কোন কোন জাতিক চিডিউল কৰিছে। পাৰ্ট 1ত অন্ধ্ৰপ্ৰদেশ আছে, পাৰ্ট 2ত অসম। আপোনালোকে চাওক, পাৰ্ট 2টো চাই দিলে হৈ গ'ল। পাৰ্ট 2 এইটো পাৰ্ট 2 চাওক, আছাম। পাৰ্ট 2 আছাম মেনেজ কৰিবৰ কাৰণে লাগি গৈছে যে হ'ব আৰু ইলেকশ্যনলৈকে তহঁতি আন্দোলন নকৰিবি আৰু যেনে তেনে বচাই দে ভাইহঁত, এইবিলাক লাগি আছে এতিয়া। সেইকাৰণে মই আজি উপায় নাই, মই আজি আচলতে হেণ্ডাং লৈ আহিলোহেঁতেন। যিমান খং উঠিছে মোৰ, মই হেণ্ডাং লৈ আহিলোহেঁতেন, কিন্তু বিধানসভালৈ হেণ্ডাং লৈ আহিব নোৱাৰি। আৰু মই আজি জাপি দেখুৱাই দিলোহেঁতেন, মানুহক আজি জাপি দেখুৱাই দিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ জাপিটো অসমীয়া জাতিক কেনেকৈ ঠগিছে, 6 জনগোষ্ঠীক কেনেকৈ ঠগিছে। আৰু এটা কথা ক'বলৈ থাকি গ'ল দেই, 6 জনগোষ্ঠীৰ লগতে আৰু এটা নাম কিন্তু সংযোগ কৰিব লাগিব, চাওদাংসকল। আহোমসকলৰ ভিতৰতে চাওদাংসকল, কিন্তু চাওদাংসকল MOBC হোৱাৰ কাৰণে তেওঁলোকৰ বিভাজনটো ইয়াত আহোমতকৈ বেলেগকৈ ৰাখি থৈছে। যিহেতু ইয়াতে আপোনাৰ এইটো কনষ্টিটিউশ্যন চিডিউল ট্ৰাইব অৰ্ডাৰ 1950 যিহেতু চাওদাং বুলি বেলেগকৈ ৰাখিছে, গতিকে টাই আহোমৰ নাম দিলেও তাৰ পাছত চাওদাং বুলি এটা দিব লাগিব, গতিকে 6+1 হৈ যাব। হেৰিয়াৰটোতো এনেও 35টা চাহ জনগোষ্ঠীৰ। এতিয়া শুনিছোঁ যে চাহ জনগোষ্ঠীৰ 35টাৰ ঠাইত কমকৈ দিছে বুলি শুনিছোঁ মই। তাকো আকৌ ভিটোতো 0 গোল্লাই। তাৰ পাছত কি কৰিছে, সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই, আৰু এনেও মনত ৰাখিব লাগিব, আমি চব মানুহে আন্দোলন নকৰিলে নাপাওঁ। কেলে কোনো ব্ৰাহ্মণ্যবাদী পাৰ্টীয়ে কেতিয়াও RSS আৰু বিজেপিয়ে কেতিয়াও জনজাতিকৰণ নিদিয়ে, জনজাতিৰ অধিকাৰ হৰণ কৰে, কেতিয়াও নিদিয়ে, এইটো মনত ৰাখিব লাগিব। আৰু লগতে মই এই কথাও কৈ যাওঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতাসকলেও জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰি আছে। মই ভাবোঁ যে জনজাতি কলিতাসকলকো দিব লাগে।
মই ভাবোঁ যে জনজাতি কলিতাসকলক নহয়, লগতে মদাহী জনগোষ্ঠী বুলি আমাৰ অসমৰ যিটো জনগোষ্ঠী আছে আৰু লগতে নাথ আৰু যোগীসকল তেওঁলোকো বহুত পিছপৰা, তেওঁলোককো দিব লাগে। আৰু দি লৈ কি কৰিব লাগে, অসমক ট্ৰাইবেল ষ্টেট কৰি দিব লাগে। তেতিয়া ইমান যে সিহঁতি মিয়া চিঞৰি থাকে, কোনো মিয়াৰ কাৰণে আৰু আসন নাথাকিব। আৰু তেতিয়া কেইটামান আসনহে মুকলি হৈ থাকিব। তেতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতাক জনজাতিকৰণ কৰি দিয়াৰ লগে লগে অসমৰ বিধানসভা, লোকসভা, পঞ্চায়তৰ আসনবিলাক জনজাতিৰ কাৰণে সংৰক্ষণ হৈ যাব। অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হৈ যাব আৰু ৰাজনৈতিক অধিকাৰ আমি সাংবিধানিকভাৱে লাভ কৰি যাম। লগে লগে আমি সকলোৱে, মই ভাবোঁ যে আমি সকলোৱে এটা বস্তু দাবী কৰা উচিত যে অসমীয়া জাতিৰ ৰাজনৈতিক ন্যায় প্ৰকৃততে এটাতেই আছে, ভাৰতৰ অনুচ্ছেদৰ এটাতে, ভাৰতৰ সংবিধানৰ এটা অনুচ্ছেদে, সেইটো হ'ল 371A, নাগালেণ্ডক দিয়াটোত। নাগালেণ্ডক মাটিৰ অধিকাৰ দি দিছে।